সাপ গোট আছে গলত মেৰাই পিতৃৰ অৱস্থা দেখি অগণে অমৰিলন্ত বাপ বুলি শিশুৰ বিষাদ কান্দন্ত লোটাৰী পাৰে কৰিয়া পুত্ৰৰ বিলাপয়াতে আৰ্তনাদ শুনে কিছু কিছু কৰি আখি মেলিল গলৰ পেলাইলা পাছে মিত্ৰ সৰ্পক পুত্ৰ কবলন্ত বাপ কান্দ অৰাম কৰিলে প্ৰিয় কোনে কেন হেন দুখ কহিলা বেদান্ত ছিংগি অৱস্থে মুচি মুখ গলে খাপ দিলা জ্বলা নপায় নিপ পাপ তক্ষকে দংশুক বোলে মই দিল খাপ। কৃষ্ণ জয় জগন্নাথ। আজি এই মহাভাগৱতত পৰীক্ষিত ৰজাৰ ওপৰত কিয় ব্ৰহ্মশাপ হ'ল এই কথাকণ নমীক্ষা অৰণ্যত ৬০ সহস্ৰ মুনিৰ লগত আজি সূতক আহ্বান কৰিছে। অৰ্থাৎ এয়ে হ'ল ভাগৱত। এই ভাগৱতখনে হ'ল পৰীক্ষিতৰ অভিশাপতে জন্ম আৰু অভিশাপতে ভাগৱত শেষ। যেতিয়া গংগাৰ পাৰত পৰীক্ষিত ৰজাক তক্ষকদেৱে দংশন কৰিলে, পৰীক্ষিত মৃত্যু হৈ গ'ল। ইয়াৰ ১০০ বছৰৰ পাছত আজি নমীক্ষা অৰণ্যত শৌনক আদি ঋষি সমস্তই সূতক আহ্বান কৰিছে। হে গুৰুদেৱ, এইকণ কথা আমাক অকণমান আপুনি আগবঢ়াই দিয়কচোন। পৰীক্ষিত ৰজা এজন গুণী জ্ঞানী সাধু মহন্ত পণ্ডিত ৰজা। তেনেহ'লে এনেধৰণৰ এজন গুণী জ্ঞানী পণ্ডিত ৰজাই ইমান বেয়া কাম কিয় কৰিলে? ১। ২ নম্বৰ প্ৰশ্নটো হ'ল, ইমান যদি তেওঁ গুণী জ্ঞানী সাধু মহন্ত হয় তেনেহ'লে তেওঁ কেনেকৈ ঋষি সাপ পাবলগীয়া হ'ল? ৩ নম্বৰ প্ৰশ্নটো হ'ল, তেওঁ কি কি ভুল কৰাৰ কাৰণে কলিয়ে তেওঁক লম্ভি ল'লে?
এইকেইটা আমাক কওক বুলি আজি নমীক্ষা অৰণ্যত মুনিসকলে সূতক আহ্বান কৰিছে। আৰু তেতিয়া সূতে আজি কৈছে, ধন্য ধন্য মুনিসকল, আজি 100 বছৰৰ আগত এই মহাভাগৱত সমাজৰ বাহিৰত থাকি মই 7 দিন ভাগৱত শুনিছিলোঁ। কি কাৰণত জানা? মই অকুলীন জাতি বুলি সেই সময়ত গংগাৰ পাৰত সকলোৱে অস্পৃশ্যতা কৰি ভাগৱতৰ দিনা মোক সমাজৰ পৰা উঠাই দিলে। আৰু মই বহু দূৰত নিজে চকু পানী টুকি টুকি 7 দিন ভাগৱত শুনিলোঁ। আৰু 7 দিন ভাগৱত শুনি মহাগুৰু শুকদেৱৰ বাণী যিমান কণ আটাইকণ কণ্ঠগত কৰি ল'লোঁ। সেইকাৰণে আজি গুৰু শুকদেৱে মোক আজি এখন আসন দি থৈ তেওঁ আজি বদৰিকাশ্ৰমলৈ গুচি গ'ল। 1 নম্বৰতে পৰীক্ষিত ৰজাই 7টা জেগাত কলিক জাগা দিলে নিজে, আৰু তেওঁ 7 নম্বৰ জেগাটো ক'ত দিলে? সোণত দিলে। সোণত দি সদৌ তেওঁলোকৰ সংবিধান বা নীতি ৰাইজৰ মাজত বা ৰজাৰ ৰাজভঁৰালটো কোনেও খুলিব নোৱাৰে, কোনেও চাব নোৱাৰে। কেতিয়া খুলিব, কেতিয়া চাব? যদি অন্য দেশৰ পৰা ধন সম্পত্তি কিছুমান আয়ত্ব কৰি আনেই, সেইদিনা ৰাজভঁৰালত সোমোৱাবলগীয়া হ'লে ৰাজভঁৰাল খোলে, বা তাৰ পৰা কিবা প্ৰয়োজন হ'লে আনিবলগীয়া হ'লেহে ৰাজভঁৰাল খুলিব। তাৰ বাহিৰে তাত লেখা আছে, কোনো সময়ত ৰজা হওক, প্ৰজা হওক, মন্ত্ৰী হওক, এই ৰাজভঁৰাল খোলাৰ অধিকাৰ কাৰোৱেই নাই। গতিকে যিজনে দুৱৰী আছিল, যাৰ হাতত চাবি আছিল, সেইজনে পৰীক্ষিত ৰজাক বাৰম্বাৰ কৈছিল, মহাৰাজ আপুনি ভুল নকৰিব, এয়া সংবিধান। কোনে উলিয়াই থৈ গ'ল? আপোনাৰ পিতামহ মানে ভীষ্মৰ দিনৰ পৰা, শান্তনু ৰজাৰ দিনৰ পৰা, আৰু সদৌ ৰাজা যুধিষ্ঠিৰেও এইকণ আগবঢ়াই থৈ গৈছে। কিন্তু পৰীক্ষিত ৰজাই নামানিলে। এতিয়া কলিক ক'ত ক'ত জেগা দিছিলে? সীমাত দিছিলে, হয়নে? আৰু ক'ত দিছিলে? সোণত দিছিলে। যেতিয়া তেওঁ এই কথাকণ অমান্য কৰি ৰাজভঁৰাল খুলি যেতিয়া সেই জৰাখণ্ডৰ ৰাজমুকুটটো তেওঁ নিজে পিন্ধিলে, তেওঁ সীমা চেৰাই যোৱা হ'ল নে নাই কওক? লগে লগে কলিয়ে ঢেক ঢেকনি মাৰি এটা জেগাৰ পৰা হাঁহি চাই আছে, ৰজা মোৰ গাত দোষ নাই, তুমিতো মোক ক'ত ক'ত জেগা দিলা? সীমাত, মদত, জোৱা খেলত, বেইচা নাৰী, হয়নে? এইবোৰতো জেগা দি থৈ গ'লা। এতিয়া তুমিয়ে সংবিধান বেগ কৰিছা, আজি নীতি ভংগ কৰিছা, গতিকে তোমাৰ আজি ৰেহাই নাই। গতিকে এইকণৰ পৰা এতিয়া আমি বুজিব লাগিব, সেই উঠি অহা ল'ৰা ছোৱালী, যুৱক যুৱতী প্ৰজন্মসকল, নীতি ভংগ কৰি সংবিধান বেগ কৰি কোনো কৰ্মত হাত নিদিবা, হয়নে? এতিয়া সেই নীতিটো পৰীক্ষিত ৰজাৰ নীতি বুলি পেলাই যদি আমি থকা যায় নহ'ব। কিন্তু আমাৰ ভাগৱতে এইটো বিশ্বতহে দেখুৱাই গৈ আছে। সেই নীতিটো এতিয়া আমাৰ ক'ত আছে? প্ৰত্যেকৰে ঘৰে ঘৰে আছে। সেইখন সংবিধান, নীতি, পুতেকে বাপেকক মানা নীতি, হয়নে? যদি পুত্ৰই পিতৃক নামানে, নীতি ভংগ, তেওঁ কলিয়ে ধৰিবই। বোৱাৰীয়েকে শাহুৱেকক মানি চলা নীতি, যদি তেওঁ নীতি ভংগ কৰি শাহুৱেকক অমান্য কৰে, সেইজনী বোৱাৰী গাত কলি লাগিবই, নহয়নে? এটা মন কৰিব, এইবোৰ প্ৰত্যেক সীমা একোটা আছে। এতিয়া আমাৰ গৃহখনৰ সীমাবোৰহে আমি চাব লাগিব। ভাগৱতৰ পৰীক্ষিত ৰজাক দিয়া সীমাডাল চাই চাই আমি পঢ়ি থাকিলেই নহ'ব, আমি শুনি থাকিলেই নহ'ব। সেই সীমাটো আমাৰ প্ৰত্যেকৰ গিৰে গিৰে আছে। 1 2 নম্বৰত আকৌ আমাৰ নিজৰ দেহ মাৰ্গত এইটো এক গৃহ, এইটোত আছে মই বা আপুনি, তেওঁ বা তেখেতে, আমি কোনোদিনে সংবিধান বেগ কৰি নীতি ভংগ কৰি কোনো কৰ্মত আপুনি আগ নাবাঢ়িব। আগবাঢ়িলেই কলিয়ে লাগ ল'ব। যেতিয়া সেই সোণৰ ৰাজমুকুট পিন্ধি যোৱাৰ লগে লগে কলিয়ে আজি হাঁহি হাঁহি কৈছে, ৰজা তুমি নিজেই ফান্দ পাতি আজি নিজেই সেই ফান্দত পৰি গ'লা আহি। তোমাৰ চৰণত
ধৰি কান্দি কান্দি থাকিলেও তুমি জেগা অকণমান মোক নিদিয়া, আজি ক'ত যাবা তুমি, হয়নে? এক। 2 নম্বৰতে আৰু এটা ঋষিসকলে প্ৰশ্ন কৰি থৈ গৈছিলে, তেওঁ এজন কলিযুগৰ ৰজা, কলিযুগৰ ৰজা হৈ তেওঁ বিমান মানে ওপৰৰ সৈতে ৰথ কেনেকৈ যাব পৰা হ'ল, সেই প্ৰশ্নটোও কৰি থৈ গৈছিল। এই সেই 5টা প্ৰশ্ন আজি নমীক্ষা অৰণ্যত কৰিছিল। প্ৰথম প্ৰশ্নটো হ'ল, তেতিয়া সুতে ঋষিসকলক বুজাই কৈছে, তেওঁ 5 মাহ গৰ্ভত যেতিয়া অস্বস্থমাই বৰ্জ অস্ত্ৰ প্ৰহাৰ কৰি নিপাণ্ডবা কৰিম বুলি সেইদিনা মানে গৰ্ভত যাই যেতিয়া 5মহীয়া সন্তানটোক নাশ কৰিলেগৈ বৰ্জ অস্ত্ৰৰে, প্ৰভু ভগৱন্তে উত্তৰাৰ অনিনয় বিনুনয় কান্দোনত দয়া উপজি মাখি ৰূপে গৈ সেই বৰ্জ অস্ত্ৰ নাশ কৰি চতুৰ্ভুজ ৰূপে 5মহীয়া সন্তানটোক দেখা দিলে। আৰু দেখা দিয়াৰ লগে লগে তেওঁ এটা ঐশ্বৰিক শক্তি পালে। তেওঁ গতিকে ৰথখন বিমানেৰে ফুৰিব পাৰে। কোনো আমাৰ মনুষ্য ৰজাসকলৰ ৰথ মানে ওপৰে বা আকাশেৰে যাব নোৱাৰে, কিন্তু পৰীক্ষিত ৰজাৰ ৰথখন কিন্তু আকাশেৰে যাব পাৰে, হয়নে? এতিয়া আজি পৰীক্ষিত ৰজাই সীমা চেৰাই গ'ল, 3-4টা মৃগ মাৰিবৰ কাৰণেহে তেওঁলোক গৈছিল। কিন্তু মৃগবোৰ দেখি যেতিয়া কলিয়ে লাগ ল'লে, মানে মৃগ দেখি তেওঁ মন ব্যাকুল হৈ গ'ল। যতে কমাৰিলা মৃগ নযায়ি গণন, শুনা শুনা এই কথা অতি বিতোপন। যিমান দেখি গৈ আছে সিমানে মাৰি গৈ আছে। লগে লগে সেই মানে 2টা দুখ পালে, এটা হ'ল সীমা চেৰুৱা, এটা হ'ল সোণৰ ৰাজমুকুট পিন্ধা। সেইকাৰণে লগে লগে কলিয়ে লম্ভি ল'লে। কলিৰ ৰূপে মৃগহাত আহি ৰজাক দিলা দেখা, অপূৰ্ব মৃগৰ ৰূপ দেখি মনোহৰ, হেন দেখি নৃপতিয়ে হানিলন্ত সৰ। কলিৰ ৰিপুই মৃগ হেতু নিবিন্ধিলা বান, মুনিৰ আশ্ৰমে মৃগ ভৈলা অলক্ষিত। যেতিয়া মৃগটো লৰুৱাই লৈ গৈ আছে, ক'লৈ গ'লগৈ মৃগটো জানে? এই সৈমিক মুনি আশ্ৰমলৈ গ'লগৈ। যাই আশ্ৰমৰ কাষতেই মৃগটো অন্তৰ্ধান হ'ল। আৰু ৰজাই বাওঁপিনে ঘূৰি চোৱাৰ লগে লগে দেখি, আমাৰ এইখিনিত অকণমান যুৱক যুৱতী প্ৰজন্মসকল জানি ল'বচোন। আমাৰ কিছুমানে কয় বাওঁ পাকে ঘূৰা, এনেকৈ ঘূৰিলে বাওঁ পাক হয় নেকি? নহয়, এইপিনে ঘূৰিলেহে বাওঁ পাক হয়। তাৰমানে আমাৰ মৰণা মৰা পাকটো সোঁ পাক সদায় ভাল। এই পাকে চোৱাৰ লগে লগে, গতিকে ক'ৰবাৰ পৰা যদি কোনোবা এজন মানুহে আপোনাক ডাক দিয়ে, খাওঁত কৰি এই পাকে চাব নালাগে। এই পাকে চালে বোলে কলিয়ে লম্ভিব পাৰে, মনত ৰাখিব। আজি পৰীক্ষিত ৰজাই সেই পাকে চোৱাৰ লগে লগে মানে আৰু কলিয়ে লম্ভি ল'লে, হয়। লম্ভি লোৱাৰ লগে লগে তেওঁ মাতাল হৈ গ'ল, ক'ব নোৱাৰা হৈ গ'ল। এতিয়া মন কৰিব, অহংকাৰ আহি গ'ল। অহংকাৰ অহাৰ লগে লগে কলি লম্ভি ল'ল। আমাৰ গাঁৱে ভূঞে যুৱক যুৱতী প্ৰজন্মসকল দেখিব, নাৰীৰ ওপৰত বেয়া ভাষা কৰি যদি পুৰুষে যদি অহংকাৰ কৰে, সেইজনক কলিয়ে ধৰে। পুৰুষৰ ওপৰত যদি বেয়া বাক্য কৰি যদি পত্নীসকলে যদি ক্ৰোধান্বিত হৈ অহংকাৰ কৰে, সেইজনী নাৰীক কলিয়ে ধৰে। বাপেকৰ ওপৰত যদি পুতেকে বেয়া অহংকাৰ কৰে, সেইটো কলিয়ে ধৰে। মাকৰ ওপৰত জীয়েকে যদি বেয়া ব্যৱহাৰ কৰে, সেইজনী কলিয়ে ধৰিলে। কলিয়ে ধৰিলে সুগতি নাই। আমাৰ আগৰ আইসকল বোপাইসকলে কয় নহয়, বোপাইহঁত সুগতি নহয় দেই, হয়নে? এইটো বৰ ডাঙৰ কথা, মনত ৰাখিব। গতিকে লগে লগে ৰজাই মানে এই মুনিজনক দেখি, সৈমিক মুনিক দেখি লগে লগে মানে মাত দিলে, 3বাৰ ডাকি ৰজাই নপায় সমিধান, হেন
হেন দেখি পৰীক্ষিত গৰ্জে ঘনে ঘন। এইখন ৰাজ্যৰ ৰজা মই। অহংকাৰ আহিল, কলিয়ে ধৰাৰ লগে লগে মই মতালি আহিল। মই মতে অহংকাৰ, তই মতে গালি, এই মতে পুৰুষৰ আয়ুসে হানি, জ্যোতিষ শাস্ত্ৰত ভিগুৱাদী বাৰমুণিসকলে লিখি থৈ গৈছে, হয়নে? গতিকে তুমি মোৰে অন খোৱা, তুমি এজন ঋষিমুনি হৈ মোক অৱজ্ঞা কৰি মাত নিদিয়া, তুমি কোন? দণ্ড কুমণ্ডলো আনি ভাঙ্গিয়া পেলাইলা, ধুতি বস্ত্ৰ উতৰিক ছিঙিয়া পেলাইলা। লগে লগে তেওঁৰ দণ্ড কুমণ্ডলবোৰ আনি অফলিয়াই ভাঙি গুদাগুদি কৰিলে। ধুতিখন ছিগি ভাগি দলিয়াই দিলে, উলংগত কৰি দিলে। ৰামৰামী কাপোৰখন আনি ছিগি ভাগি দলি মাৰি দিলে, হয়নে? চেলেংখন আনি ছিগি ভাগি দলি মাৰি দিলে, আৰু লগুণডালকো তাৰ পাছত আনি ছিগি ভাগি দলিয়াই দিলে। তথাপি ৰজাৰ খং কমা নাই আৰু মুনিয়েও মাত দিয়া নাই, জ্ঞানত মগ্ন হৈ থকাই দেখা আছে। ঐ একগোট মৰা সৰ্প কাষতে আছিলা, ধনুগুণে আনি ৰজাই গলে মেৰাই দিলা। হা, মাত নিদিয়া, ৰবাচোন এডাল মৰা সাপকে আলাই দিওঁ। কলিৰ মহিমা, তৎক্ষণাতে এডাল বৰ পোক লগা বৰ ডাঙৰ গুম সাপ ভেন ভেনাই মাখি পৰি আছে দেখি একে কোৰ্ধতে তাক মেৰিয়াই দি থৈ দে মাৰি। ইমত কুকৰ্ম কৰি ৰজা গৈলা ঘৰে, সেইদিনা আখেমনি পিতৃৰ ওচৰে। পিতৃৰ দুৰ্গতি দেখি ক্ৰোধে গুৰুত্তৰ, অনেক গৰ্জিয়া মুনি বুলিলা বিস্তৰ। এই অকণমান 5 বছৰীয়া বয়সৰ শিংগী মুনিয়ে খুব কান্দিছে বাপেকৰ দুৰ্গতি দেখি, কান্দিছেও ক্ৰোধান্বিতও হৈছে। এ ৰাম ঐৰে ঐৰে মুণ্ডমতি, কোন পাপী মূৰ্খ জাতি, কোন তই দুৰাচাৰৰ পাপ। পিতৃ কণী দিয়া মূৰ লগাইলি সন্তাপ ঘূৰ, দিম তোক নিদাৰুণ সাপ। মোৰ পিতৃক যিটোৱে যি দুৰ্গতি কৰি থৈ গ'ল যোনেই নহওক, মই আজি এনেকুৱা এটা অভিশাপ দিম, স্বৰ্গ মৰ্ত্য পাতালত তোমাৰ ক'তো ৰেহাই নাই। কৰিলি এতেক দৰ্প, গলে দিলি মৰা সৰ্প, ছিঙিলিহি উতৰিব খন। এতেক কুকৰ্ম কৰি অল্পকালে যাইবি মৰি, দেখো তোক ৰাখে কোনজন। কোনে ৰাখিব পাৰে মই আজি চাম। যদিহে ব্ৰাহ্মণ হওঁ এই ব্ৰহ্ম খাপ দিওঁ, যদি মোৰ ব্ৰহ্ম তেজ থাকে, 7 দিনৰ ভিতৰত তোৰ প্ৰাণ হৈব হত, দংশীবন্ত আখিয়া তই হকে। সাপ দিয়াৰ লগে লগে সৈমিক মুনি চকু মেলি পুত্ৰ কৈছে, এৰা পুত্ৰ, তুমি বামুণৰ কুলত জন্ম লৈ ইমান খং। যিসকল লোকে ব্ৰাহ্মণৰ কুলত জন্ম ল'ব, লৈ যদি তেওঁলোকৰ সম নাই, দম নাই, ধৈৰ্য নাই, সহ্য নাই, ক্ষমা নাই, দয়া নাই, সেইজনক ব্ৰাহ্মণ বুলি মানিব নাপায়। এতিয়াও আমাৰ মন কৰিব, আমাৰ লোকসকলৰ মাজত ব্ৰাহ্মণৰ পেটত জন্ম লৈ যদি এইকেইটা গুণ যাৰ গাত নাথাকে, সেইজন ব্ৰাহ্মণে হোৱাই নোহোৱাই সমান। গতিকে বাৰু যাই হওক, মই মৰা সাপ আলাই লৈ আছোঁ, মই দুখ পোৱা নাই, তুমি দুখ পালা কেনেকৈ? ইমান ডাঙৰ অভিশাপ দিলা। এই ৰজাৰ ৰজা হ'ল পৰীক্ষিত এই ৰাজ্যৰে, আৰু পৰীক্ষিত ৰজাক যদি 7 দিনৰ ভিতৰত তৎক্ষণাকে দংশন কৰেই, ভাৰতৰ প্ৰজাসকলৰ বিলৈটো কি হ'ব? গতিকে তুমি অতি সোনকালে সাপটো উঠাই লোৱা, নহ'লে তোমাৰ বিপদ। এ ৰাম পিতৃৰ অৱচন শুনি, কহে মহাসিংগী মুনি, পিতা, ব্ৰহ্ম সাপ নযায় খণ্ডন, শুনি আশৈমিক মুনি শিষ্যয়ে মাতি আনি, পঠাই দিলা হস্তিনাভুৱন। লগে লগে শিংগী মুনিয়ে নিজৰ পিতৃৰ চৰণত ধৰি কান্দি কান্দি কৈছে, পিতা, যি শাস্তি দিয়া, যি দণ্ড দিয়া মই চব মোৰ পাতি ল'ম, কিন্তু মই দিয়া সাপটো উঠাই ল'ব পৰা ক্ষমতা মোৰো নাই। আৰু এই সাপ লাগিবই। সেই তেতিয়াহে লগে লগে সৈমিক মুনিয়ে এজন শিষ্যক মাতি আনি কৈছে, তুমি বেগাবেগি যোৱা,
এইমাত্ৰ হয়তো ৰজা ঘৰ পাইছেগৈ, তুমি গৈ এই বাৰ্তাটো দিবা, পাৰে যদি ৰজাই কিবা এটা উপায় কৰক, নহ'লে প্ৰজাসকলৰ দুৰ্গতি সীমা নোহোৱা হ'ব। আজি এইকণ কথা সুতে সৈমিক আদি মুনিসকলৰ আগত নমীক্ষা অৰণ্যত কোৱা মানে আমাকহে বুজাই আছে, হয়নে? এইসকলে আজি আমি নমীক্ষা অৰণ্য এইখনে আৰু এইসকলে ঋষি সমস্ত আমাক বুজাই আছে। পৰীক্ষিত ৰজাকো 7 দিনৰ ভিতৰত তক্ষকনাগে দংশন কৰিলে আৰু আমাকো এই 7টা বাৰৰ ভিতৰতে কোনোবা এদিন তক্ষকনাগে দংশন কৰিব। গোবিন্দ যাও। শুনি শ্ৰমিকৰ খেদ মিলিল পাৰ বঢ়িয়া। অগৰিহিলা পুত্ৰ কক ৰিয়াতে ৰস্কাৰ কিনো তই অধম দূৰ বুধ চন্দ অল্প অপৰাধে কৰ অপ্ৰাণাদে দণ্ড অৰব সিজিল পাতক তুত এটি ইসি মহাকষ্ট হৈবে কয় নাথ প্ৰজা ৰাজা ভৈলে নষ্ট সন্ত চুৰ ডকাইতে লুটিবে গাম দেশ নহিবে ৰৈ সকলোকে পাইবে সৈমিক মুনিৰ নিচিনা গুণী জ্ঞানী পণ্ডিত মুনি বহুত নাছিল। তেওঁৰ অতীতৰ জন্মগত নামটো আছিল কি জানে? মাতংগ মুনি। আৰু তেওঁৰ সমাগুণ, ধৈৰ্যগুণ, সহ্যগুণ থকাৰ কাৰণে ব্ৰহ্মাই সন্তুষ্ট হৈ তেওঁ আৰু এটি নাম দিলে সৈমিক মুনি। ইমান সমাগুণ। আজি গতিকে সৈমিক মুনিয়ে খুব দুখেৰে সৈতে তাক কৈ আছে, এই ভাৰতৰ প্ৰজাসকলৰ গতি কি হ'ব? ডকাইত আহিব, কোনোবা এখন ৰাজ্যই আহি আক্ৰমণ কৰি প্ৰজাসকলক দুখ দিব। পৰীক্ষিতৰ নিচিনা গুণী জ্ঞানী ৰজা এজন আৰু ঘূৰি টপকৈ কেনেকৈ পাব, হয়নে? এইকণ কথাকে আজি নমীক্ষা অৰণ্যত মুনিসকলে সুতক আহ্বান কৰিছে। তেওঁ ইমান গুণী জ্ঞানী সাধু মহন্ত যদি হয়, আৰু তেওঁৰ দুটি নাম কেনেকৈ হ'ল প্ৰশ্ন কৰিছে। এই তেতিয়া সুতমিনীয়ে কৈছে যে এটা কথা, যেতিয়া গৰ্ভতে তেওঁ 5 মাহ গৰ্ভতেই চতুৰ্ভুজ ৰূপ প্ৰভু ভগৱন্তৰ দেখিলে, প্ৰভু ভগৱন্ত সন্তুষ্ট হ'লে আৰু তাক ঐশ্বৰিক শক্তি দিলে। সেইকাৰণে যেতিয়া পৰীক্ষিত জন্ম হোৱাৰ লগে লগে যুধিষ্ঠিৰ আদি সকলোৱে লগ লাগি দব্যগু বামনৰ দ্বাৰা চোৱা চিন্তা কৰিছে আৰু তেওঁলোকৰ আনন্দৰ সীমা নাই। কাৰণ আমাৰ বংশত সন্তান বুলি কোৱা বস্তু এটা নাই, জলপিণ্ডৰ গৰাকীও কোনো নাই। গতিকে এইটি যদি জন্ম লয়, এই আমাৰ জলপিণ্ডৰ গৰাকী হ'ব। তেতিয়া কিন্তু দৈবিক বামনে জ্যোতিষ মেলি চোৱা চিন্তা কৰি সদৌ শেষত যায় কৈছেগৈ, অসমে যজ্ঞ 7টা-8টা যজ্ঞই কৰিব আৰু তেওঁ বিমানত ৰথ লৈ ঘূৰিব, 10,000 হাতী বল হ'ব, দেখাই শুনাই সুন্দৰ ৰজা হ'ব আৰু তোমালোকৰ বংশক উদ্ধাৰ কৰিব। কিন্তু বুলি সেইখিনিতে জ্যোতিষী ৰৈ গ'ল। লগে লগে ৰাজা যুধিষ্ঠিৰে কৈছে, গুৰুদেৱ আপুনি কিন্তু বুলি যে ৰৈ গ'ল, কওক। কৈছে এইকণ নকওঁ নেকি? কৈছে কওক, যদি দুখ পোৱা। নাপাওঁ দুখ, তাৰ ভাগ্যত কি আছে আপুনি গোটেইখিনি কওক। কৈছে অকালতে তক্ষকনাগে দংশন কৰিব।
ঋষি শাপত আৰু বিধিৰ লিখন নজায় খণ্ডন কাৰো শক্তি আছে তাক কৰিবে মোচন ৰাজা তুমি সেইটো মোচন কৰিব পৰা ক্ষমতা নাই তাৰমানে তাৰ হৈ ৰাজা যুধিষ্ঠিৰে কৈছিল কিবা প্ৰতিকাৰ কৰিলে কিবা ইয়াক সমাধা কৰিব পাৰিম নেকি এই তেতিয়া দৈৱগু বামনে জ্যোতিষ চাই কৈছিলে ইয়াক সমাধা কৰিব পৰা ক্ষমতা নাই কাৰণ পৰীক্ষিত ৰজাৰ গাত তেতিয়া পৰীক্ষিত নহয় আৰু ৰজা হেৰি কেঁচুৱাটোৰ গাত কোনো দুখ নাই তেওঁ পিতামহৰ গাত দুখ পিতামহ ব্ৰহ্মশাপত পৰাৰ কাৰণে তেওঁৰ এইটো দুখ লাগি আছে কি কাৰণত এই তেতিয়া কৈছিলে চন্দ্ৰই দক্ষ ৰজাৰ কন্যা ২৭গৰাকী বিয়া কৰিছিলে ২৭গৰাকী পত্নীও তেওঁক সন্তুষ্ট কৰিব নোৱাৰিলে তেওঁ গৈ বৃহস্পতি গুৰু পত্নীগৰাকীক হৰণ কৰিলে আৰু তেতিয়া দুখে অপমানে বৃহস্পতি গুৰুৱে অভিশাপ দিলে তুমি মৰ্ত্যলৈ যোৱা মৰ্ত্যলৈ যায় ৪ পুৰুষলৈ তোমাৰ এই মই দিয়া ব্ৰহ্মশাপ ব্যৰ্থ নহয় অকালতে সকলো মৃত্যু হ'বা আৰু তুমি বিয়া কৰি যিদিনাই ছমাহ হ'ব সেইদিনাই তুমি মৃত্যুবৰণ কৰিবা তোমাক বলিয়া কুকুৰৰ দৰে আগুৰি মাৰিব মই অভিশাপ দিলোঁ হয়নে সেইকাৰণে মন কৰিছে কুৰুক্ষেত্ৰৰ ৰণত সপ্ত ৰথীয়ে বেৰি বলিয়া কুকুৰ মাৰ নিদিলে জানো হয়নে এয়া হ'ল বৃহস্পতি গুৰু অভিশাপ গতিকে সেই ৰজা তুমি কান্দোন একো নকৰিবা আজি ৰাজা যুধিষ্ঠিৰক দ্ৰব্যগু বামুণে জ্যোতিষ চাই কৈছে গতিকে অভিমন্যুৰ পুত্ৰ হ'ল পৰীক্ষিত গতিকে এই পৰীক্ষিত ৰজাও অকালত মৃত্যু হ'ব আৰু তেওঁৰ পুত্ৰ শতানিক জন্মেজয়ো কলিয়ে ধৰিব অকালত মৃত্যু হ'ব কাৰণ বৃহস্পতি গুৰুৱে কৈ বিচাৰিছে তোমাৰ ৪ বংশলৈকে ৪ পুৰুষলৈ কলিয়ে লম্ভি থাকক ৰেহাই নোপোৱা তুমি মোক যিমান দুখ অপমান দিছা হয় আকৌ জন্মেজয় পুত্ৰ শতানিককো কলিয়ে ধৰি অকালতে মৃত্যু হ'ব তাৰ পাছতহে তোমাৰ জন্মটো তোমাৰ বংশটো শান্তি আহিব তাৰ পাছত কোন জন্ম হ'ব বিক্ৰমাদিত্য ৰজাই গুণী জ্ঞানী পণ্ডিত হৈ শান্তিৰে জীৱন যাপন কৰিলে বৃহস্পতি গুৰুৰ অভিশাপটো লাগি গ'ল হয়নে এইখিনিতে আমাক বুজালে উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল সাৱধান বহুত দুখত পৰিবা কিন্তু অভিশাপত নপৰিবা অভিশাপটো বৰ ডাঙৰ বেয়া বস্তু আপোনালোকে বাটত গৈ থাকোঁতে কোনোবা এজন সাধু মহন্তক আপুনি যদি বৰ ডাঙৰ আঘাত পোৱা কথা ক'লে যদি সেই সজনে আঘাত পাই বোলে যদি কিবা এশ কথা কয় সি এটা ডাঙৰ অভিশাপ হ'ব আৰু আমাৰ ল'ৰা ছোৱালী যুৱক যুৱতীসকলে জানি লোৱা উচিত বোৱাৰী জীয়াৰীসকলে জানি লোৱা উচিত এজনী বোৱাৰীয়ে জানি ল'ব লাগিব যদি আপুনি শাহুৱেকক বৰ আঘাত দিয়ে শহুৱেকক আঘাত দিয়ে মানে সাপ দিবলগীয়া নাই অভিশাপৰ বাপেক হ'ব আৰু ল'ৰাসকলে যদি বাপেকক অপমান কৰে মাকক অপমান কৰে মাক বাপেকে যদি বৰ দুখ অশান্তি পায় সেয়া একোটা অভিশাপ হয় মনত ৰাখিব গতিকে অভিশাপত পৰিলে বহু পুৰুষলৈ বহু বংশলৈ আমি শান্তি বুলি কোৱা বস্তুটো ঘূৰাই আনিব নোৱাৰোঁ কণা লাগিলে আৰু নহয়নে বাৰু যেনেকৈ আমাৰ জ্যোতিষ শাস্ত্ৰত মই অকণমান আগুৱাই গ'লোঁ ভিগু আদি বাৰমুণিসকলে লিখিছে আমাৰ ৭৭কো নহওক কোনোবা এগৰাকী বোৱাৰীয়ে শাহুৱেকক মাৰিলে তেনেহ'লে তাৰ বংশটো কণা লাগি গ'ল তাইকো এদিন বোৱাৰীয়েকে মাৰিব গৈ আছে আৰু হয়নে আৰু ৭৭কো নহওক মই কথাটো বুজাইহে গৈ আছোঁ এজন পুতেকে বাপেকক মাৰিলে তেনেহ'লে লাগি গ'ল কণা তেওঁৰ পুতেকেও এদিন তেওঁক মাৰিবই ৰেহাই নাই তেওঁৰ পুতেকেও আকৌ তেওঁক মাৰিবই কিমান জন্মত বা কেইটা পুৰুষতহে মানে শান্তি আহিব তাৰ অন্ত নাই গতিকে আমাৰ ল'ৰা ছোৱালী যুৱক যুৱতী বোৱাৰী জীয়াৰীসকল ভাগৱতৰ এইকণ কথা অকণমান শুনি পেলাই আপোনাসকলে ধ্যান ল'ব যিমান দুখ যিমান বেয়া নাপাওক কিন্তু টপকৈ মানুহক আঘাত দিব নাপায় আঘাত দিয়াৰ লগে লগে একোটা অভিশাপ হয় এইকণ কথা আমাক ভাগৱতে 4 প্ৰকাৰে বুজাই আছে প্ৰথম প্ৰকাৰটো বিশ্বত বুজাই গৈ আছে দ্বিতীয় প্ৰকাৰটো
আমাৰ দেহ মাৰ্গত বুজাই গৈ আছে। আৰু তৃতীয় প্ৰকাৰে আমাৰ ভাৰ্যা পুত্ৰ ল'ৰা ছোৱালী সংসাৰখনৰ মাজত বুজাই গৈ আছে। চতুৰ্থ প্ৰকাৰে আকৌ বুজাই গৈ আছে। এতিয়াও আমাৰ বুঢ়াসকল এতিয়া এইকেইদিন জাৰত পৰিয়ে কেঁকুৱা পৰিলেই নহয়, হয়নে? তাৰমানে বয়স দিল ভাতি হাতে লৈবা লাঠি তথাপি নচলে পাৱ, ভাঙিল মাৰলি আগে গৈলাশালী ধনু ফান্দ ভৈলা গাঁও, হয় হয়নে? বিভৎস শৰীৰৰ আশী জোৰে নিব তিনি থানে থৈব ভাগ, কহয় মাধৱে সবেও মৰিবে তথাপি বুঢ়াহে আগ। যেনিবা ডেকা মানুহ মৰে কেতিয়াবা ঠিক, কিন্তু হ'লেও বুঢ়া হোৱাৰ লগে লগে মানে মানুহে জানে আৰু বেছি দিন নাই আৰু বেচেৰা যাব আৰু দেই, নহয়নে বাৰু? হয়, আমাৰ মাটিবহঁতৰ আগতে এগৰাকী বোৱাৰী আছিল, যদি বুঢ়ী আছিল দিয়ক, বহুত বয়স হৈছে, লাখুটিয়ে লৈ মানে ৰঙা ৰ'দ বিচাৰি ফুৰে আৰু। তেতিয়া সেই বুঢ়ীজনীক যদি ওচৰতে বহি আমি সৰু মই মানে জানি গ'লোঁ, বুঢ়ীজনীৰ ওচৰত যাই পেলাই বহি পেলাই যদি কওঁ বুঢ়ীমাই তোৰ স্বাস্থ্যটো এইকেইদিন অলপমান ধুনীয়া হৈছে দেই, তই কিন্তু বহুত দিন যাবি দেই বুলি ক'লে, হেই আলমোলাই মোক মানে ইমান মৰম কৰে, আয়ু ধুনীয়া ল'ৰা, ই ধুনীয়া ল'ৰা বুলি কয়, হয়। আকৌ যদি কেতিয়াবা দূৰৰ পৰা কয় ঐ বুঢ়ীমাই মৰিবি আৰু তই বুলি কয়, এই একেবাৰে হাহাকাৰ গালি দি গুদাগুদি কৰিব। তাই গালিটো এটাই আছিল আৰু মাত্ৰ এই বনি গাঁতত চাৰিফাল হোৱাটো, সেইটো গালি আছিল বেছিকৈ দিয়ক, হয়। এই আমি পাই ফুৰা কথা। গতিকে আমাৰ বিভৎস শৰীৰ মানে কি জানে? এইটো বৰজোৱালী ভাষা। আমাৰ এই ভাগৱতখন তিনিটা ভাষাত আছে, সংস্কৃত, বৰজোৱালী, অসমীয়া। এই বিভৎসটো বৰজোৱালী ভাষা। আৰু বিভৎস শব্দটোক যদি আমি অসমীয়াত অনুবাদ কৰি কওঁ তেনেহ'লে তাৰ হ'ব কি? দেখিলেই ঘিণ লগা। তাৰমানে মই বা আপুনি তেওঁ বা তেখেতে এদিন আমি শেষ বিচনাত পৰিলে দেখিলেই আমি ঘিণ লগা হ'ম। কাৰণ যেনেকৈ এতিয়া আপোনালোকৰ বা মোৰ বা আমাৰ পুত্ৰ নাতিসকলে আমাৰ গাত আউজি লেহেৰ কেহেৰ কৰি আছে নহয়, যেতিয়া আমি বিচনাত পৰি থাকিম সেই সময়ত আপুনি মাতিও সেই নাতিপুতিক চপাব নোৱাৰে আৰু, মানে ঘিণ কৰিব আৰু, হয়নে বাৰু? এই নাতিপুতিৰ কথা দূৰৰ কথা, নিজৰ মানুহগৰাকীৰ কথাকে চিন্তা কৰক। যদি কেইদিনমান আপুনি বিচনাত পৰি থাকি গাৰ পৰা বেয়া গোন্ধ এটা ওলায়, আপোনাৰ নিজৰ মানুহজনীকো মাতি চপাব নোৱাৰিব, দূৰৰ পৰাহে যাব, গ'লেও নাকত খোপা এটা দিহে যাব, হয়নে? সেইটোকে কৈছে বিভৎস শৰীৰ, আশী জোৰে নিব তিনি থানে থৈব ভাগ, লগে লগে মই মৰাই নাই আৰু 2 মিনিট বাকী আছে বা 3 মিনিট বাকী আছে, তেতিয়া আমাৰ এই দেহটো 3 ভাগ পৰিব। 3 ভাগ কৰি তাৰমানে এভাগ মোক বোপাই দিয়া, এভাগ আয়ে দিয়া, এভাগ ভগৱানে দিয়া বস্তু, 3টা ভাগ লৈ পেলাই মই বা আপুনি তেওঁ বা তেখেত আছোঁ, হয়নে? গতিকে যেনেকৈ হাড়, মগজু, মেদ, হয়, এই 3 পদ মোৰ পিতৃয়ে বা মোৰ বোপায়ে দিলে, নোম, নখ, চুলি, তেজ, মাংস এই কিবত মাকে দিলে, হয়। আৰু তাৰ বাহিৰে মন, বুদ্ধি, চিত, ৰিপু যিমান আছিল এইসোপা ভগৱানে দিয়া, এইসোপা কাকো লাগিব নিদিয়ে, ভগৱানে টপলা বান্ধি লৈ গুচি যাব। মাত্ৰ আয়ে দিয়া, বোপায়ে দিয়া ভাগ 2টা পৰি ৰ'ব, তাকে যেনিবা কোনোবাই লৈ যায় খৰি কাঠ কৰিব, কোনোবাই লৈ যায় পুতি থ'ব, কোনোবাই হয়তো নদীটো উটুৱাই দিব পাৰে, একো ডাঙৰ কথাও নহয়, নহয় বাৰু? গতিকে আমাক কৈছে চাই চাই বুলিবা বাট, দেহৰ ভিতৰত আছে খালে বামে পিছলি পৰিবা তাত। আজি নমীক্ষা অৰণ্যত এই মুনিসকলক সুতে বুজাই আছে, সেই মুনিসকল এয়াই হ'ল পৰীক্ষিত ৰজাৰ মহাগুণ। গতিকে আমি সকলোৱে নিজৰ গুণটোৰ পৰা বিচলিত হ'ব নালাগে। ল'ৰা ছোৱালী, যুৱক যুৱতী প্ৰজন্মসকল, আমাৰ প্ৰত্যেকৰ একোটি একোটি মনুষ্য গুণ আছে। মই যদি মনুষ্য গুণটো পাহৰি যদি কুকুৰ মেকুৰী গুণ লওঁ, নহয়নে? মই যদি মনুষ্য স্বভাৱটো এৰি যদি কুকুৰ মেকুৰী স্বভাৱ এটা লওঁ, তেনেহ'লে নিশ্চয় মোক কলিয়ে লাগ ল'ব, ৰেহাই আৰু ক'তো নাপাম। গোবিন্দ যাওক। অন্যনে মৰে বেক কটা কতে কৰে, স্ত্ৰী ধন সৰ্বস্ব
চক নিবে অপহৰে অহয় বেক সংগম যেন কুকুৰ বানৰে গুচিবে আচাৰ ধৰ্ম সকল লোক আজি সৈমিক মুনিয়ে পুত্ৰক খং কৰি কৈছে, দেখিছেনে? আচাৰ বিচাৰ লোকাচাৰ দেখাচাৰ বেদাচাৰ সকলো লোপ পাব। যেতিয়া ৰজা নোহোৱা দেশ হৈ যাব তেতিয়া কি হ'ব? কাৰ ধন কোনে হৰি লৈ যাব? বলপূৰ্বক কৰি বলিয়ে নিৰ্বলীৰ ওপৰত অত্যাচাৰ কৰিব। এতিয়া ৰজাত থকা দেশতো সন্ধিয়া এটা মানুহে টকা পইচা লৈ গ'লেও দুটা কাইনীয়া মানুহ ওলাই আছে। যেতিয়া ৰজা নোহোৱা দেশ হ'ব, বল থকা মানুহকেইটাই নিৰ্বলীসকলৰ ওপৰত অত্যাচাৰ চলাব। আৰু কুকুৰে বান্দৰে তাৰমানে সংবিধান বা নীতি ভংগ হৈ যাব। কাৰ লগত কোনে সংগম কৰি কাৰ লগত কোনে সতি সন্তান তুলিব তাৰ বিচাৰ নোহোৱা হ'ব। এতিয়া ৰজা থকা দেশ কাৰণে আমি সেইকণ কৰিব পৰা নাই, নহয় বাৰু? এতিয়া আকৌ এটা বুজাই দিলে নহয় আমাক, ৰজা থকাৰ কাৰণে যে কম বয়সতে যদি ল'ৰা ছোৱালী বিয়া কৰে সেয়াও বোলে কি বিবাহ বুলি কয়, অবৈধ বিবাহ নে কিবা এটা বুলি কয় আৰু এতিয়া জেলত থাকিব লাগিব। কিন্তু যদি ৰজা নোহোৱা দেশ হয় তেনেহ'লে গুচিব আচাৰ ধৰ্ম সকলো লোকৰে, আচাৰ বিচাৰ ধৰ্ম সকলো নাইকিয়া হৈ যাব। এখন ঘৰত যেনেকৈ পিতৃ আৰু মাতৃ নোহোৱা ল'ৰা ছোৱালীসকলৰ ধৰ্মাধৰ্ম বিচাৰ নাইকিয়া হৈ থাকে তেনেকৈ হ'ব। গতিকে এতিয়া মন কৰিবচোন, আমাৰ যেতিয়ালৈ এখন ঘৰৰ বাপেকটো থাকিব তেতিয়ালৈ এখন ঘৰৰ সংবিধান নীতি খুব ৰাইট থাকে, হয়। কিন্তু আজিকালি বহুত জেগাৰ পৰা মই কিছুমান অসমত পাই ফুৰিছোঁ বোৱাৰী জীয়াৰীসকলে, কিছুমান বোৱাৰীসকলে কি কয় জানে? এই দেহি শহু শাহু থকাও জ্বালাহে বুলি কয়। কিন্তু ভাগৱতৰ মতে এজনী বোৱাৰীয়ে জানি লোৱা উচিত, আপোনাৰ বাৰীখন 4খন জেউনা, মনত ৰাখিব। 4টা চাইডে 4খন জেউনা, বাপেকৰ 2খন, মাকৰ 1খন, তাৰমানে অৰ্থাৎ শহুৱেকৰ 2খন, শাহুৱেকৰ 1খন, স্বামীৰ 1খন। যিদিনাই যি ঘৰৰ বোৱাৰীয়েকৰ শহুৱেকটো ঢুকাব বাৰীখনৰ 2খন জেউনা খালী হৈ যাব। হয়তো বনৰীয়া গৰুৱে সেই বাৰীখনৰ ঘাঁহ বন খাবও পাৰে, একো ডাঙৰ কথা নহয়। শহু শাহু থকা বোৱাৰী এজনী সন্ধিয়া ওলাই যাওক, যোৱাৰ লগে লগে সন্ধিয়া কোনোবা এজনে লাগ পাই কি ক'ব জানে? শুই দিয়ক, ক'লৈ আহিলে? ইছ ৰাম, এন্ধাই হ'ল, বলক মই অকণমান আগুৱাই দিম। তেনেকুৱা মানুহ 3জন ওলাব। আৰু যি ঘৰৰ শহুৱেক নাই, যি ঘৰৰ শাহুৱেক নাই, যি ঘৰৰ স্বামী নাই, বোৱাৰী এজনী সন্ধিয়া ওলাই যাওক, কোনোবা দুটাই বেয়া কথা কোৱা মানুহে ওলাব, ভাল পৰামৰ্শ দিয়া মানুহ নোলায়। চাব প্ৰমাণ কৰি। গতিকে আমাৰ বোৱাৰীসকলে জানি লোৱা উচিত, কাকো কোনেও আমি বেয়া ঘৃণা নিন্দা কৰিব নাপায়। পিতৃ মাতৃ শহুৰ শাহুৰক আউল পৰিচ্ছন্ন ধৰাটো আমাৰ কৰ্তব্য। আৰু পিতৃ মাতৃ যিখন গৃহত জীয়াই থাকিব, জীয়াই থকালৈ নীতি নিয়ম সংযম নীত নৈমিত্তিক সকলোখিনি ভালে কৌশলে চলি থাকে। যাৰ পিতৃ মাতৃ চলি যোৱাৰ পাছত সেইখন ঘৰৰ নীতি নিয়ম নীত নৈমিত্তিক নিয়ম সংযম অকণমান তাৰতম্য হ'বই, ৰাখিব নোৱাৰে, হয়নে? গতিকে আজি এইখন কথা কৈছে, ধন ধান পুত্ৰ ভাৰ্যাৰ ওপৰত এদিন অত্যাচাৰ আহিব, হয়নে? আৰু জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষৰ কথা এটা নাথাকিব। যাকে ইচ্ছা যোনে বিয়া কৰিব, যাকে ইচ্ছা যোনে বলপূৰ্বক কৰিব, ৰজা নোহোৱা দেশ। গতিকে তুমি কি কাম কৰিলা এইটো বুলি আজি সৈমিক মুনিয়ে নিজৰ পুত্ৰৰ ওচৰত দুখ আচৰণ কৰিছে। গতিকে আমিও জানিব লাগিব এইখন দেশত ৰাজ্যখনৰ ৰজা নোহোৱা দেশ আৰু গৃহখনৰ বাপকী নোহোৱা মানেই ৰজা নোহোৱা দেশ, হয়নে? গতিকে আমি সদায় ৰাজ্যখনৰ কথাখিনি ঘৰত আনিব লাগিব, ঘৰৰ কথাখিনি আনি আমাৰ ইয়াত আনিব লাগিব।
আমাৰ মনৰ ভিতৰত মন কৰক দুটা বস্তু আছে, এটা জ্ঞান, এটা মন। যদি আপুনি নিজৰ দেহটোৰ মনটোক ৰজা পাতি লয়, জানিব আপোনাৰ পদে পদে বিঘিনি ঘটিয়ে ফুৰিব। যদি কোনোবাই জ্ঞানক ৰজা পাতি ল'ব পাৰে, তেনেহ'লে তেওঁক শান্তিৰে বসবাস কৰা সুবিধা এটা পাব। এইকণকে আজি ভাগৱতে বঢ়িয়াকৈ বুজাই আছে গোবিন্দ। ও ৰাম তোৰ নিমিত্ৰে যত মিলিব বিপাক শিখব পাতকে আশে পাইবে আমাক মহাভাগৱত ৰাজা পৰম নিষ্পাপ কিনো মন্দমতি তয়ে টাংক দিলি এই 7 দিনৰ ভিতৰত যদি পৰীক্ষিত ৰজা মৃত্যু হয়, তেনেহ'লে এই দেশখন বা ভাৰতখনত অনাচাৰ, অবিচাৰ, অনীতি অনেক হ'ব। হয় নিবাসিত লোকসকলে মহা দুখ ভুগিব আৰু বলিসকলে নিৰ্বলিৰ ওপৰত অত্যাচাৰ আহিব আৰু গোটেই দেশখন পাতগী হ'ব আৰু সেই সোপা পাপে আমাক লম্ভি ল'ব। ৰেহাই নাই, তোকো পাব মোকো পাব। গতিকে তুমি এইটো কি কাম কৰিলা, হয়নে? তোহোৰ নিমিত্তে যত মিলিব বিপাক ইখব পাতকে আখি পাইবে আমাক মহাভাগৱত ৰজা মহা পৰম নিষ্পাপ কিনো মন্দমতি তই টাংক দিলি খাপ। মহাভাগৱত যিজনে 5 মাহ গৰ্ভতে ভগৱন্তক লাগ পাইছিলে, ভগৱন্তক সেৱা প্ৰাৰ্থনা কৰা সুবিধা পাইছিলে, সেইজন এজন মহাভাগৱত। আৰু সেই এজন লোকক তই হঠাৎ সাপ দি পেলালি। এনেকৈ আজি পুত্ৰক নিন্দা কৰিছে। গতিকে আমাৰ লোকসকলক কৈছে, এই লোকসকল বামনসকলৰ 9টা গুণ আছে। আজি সৈমিক মুনিয়ে পুত্ৰক বুজাই দিয়া মানে আমাক বুজাই দিছে। এই মানে আমাৰ যে কওঁ লগুণ এডাল লোৱা, অৰ্থাৎ লগুণডালত কেইটা গুণ আছে? 9টা গুণ আছে। 9টা গুণ অৰ্থাৎ 9বিধ ভকতি আছে আৰু 9টা গুণৰ তাৎপৰ্য আছে। সম, দম, ধৈৰ্য, শৌৰ্য, ক্ষমা, দয়া, অহিংসা, হয়নে? যদি কেনিবাকৈ এজন মানুহে লগুণ এডাল মেৰিয়াই লৈ ফুৰিছে সঁচা, এই 9টা গুণৰ যদি এটা গুণো নাই, তেনেহ'লে সেইজনে বামন কুলত মিছাই জন্ম ল'ল আৰু পৰজন্মত তেওঁ হেনো চাণ্ডালত যৌনিত জন্ম পাব। এইটো জ্যোতিষশাস্ত্ৰত ভিগুৱাদী বামুণীসকলে লিখিছে, আমি কোৱা কথা নহয় বাৰু। হয়, গতিকে 1। 2 নম্বৰত আকৌ বামনসকলৰ যে 9টা গুণ থাকিব লাগে, আমাৰ যে থাকিব নালাগে তাক কোৱা নাই, হয়নে? আমি যিসকল লোকে ঈশ্বৰ উপাসনা কৰি আমি 9বিধ ভকতি অংশ এটা আমি লৈছোঁ বা পাইছোঁ, সেইসকলেও এইকেইটা গুণ থাকিব লাগিব নে নালাগিব আমাক কওক? আমাৰ মনুষ্য থাকিব লাগিব। সেইকাৰণে যিখন গৃহত এই 9টা গুণ থাকিব, সেইখন গৃহত কিবা হাই কাজিয়া হ'ব নেকি? নহয়। যিজনৰ গাত ধৈৰ্য, শৌৰ্য, ক্ষমা, দয়া আছেই, সেইজন মানুহ ক'ৰবাত শত্ৰু হৈ আছে নেকি? নাই, হয়নে? গতিকে আমাৰ ল'ৰা ছোৱালী, যুৱক যুৱতী প্ৰজন্মসকল, আপোনালোক প্ৰত্যেকৰে এখন এখন গৃহৰ ভৱিষ্যত। আমাৰ বুঢ়া বুঢ়ী যিসকল আছোঁ, আমি মানে ভূত বৰ্তমান ভৱিষ্যত। আজি আমাৰ নামঘৰত মোৰ আগত থকা যিমানসকল লোক আছে, এইসকল আমি সকলোৱে ভূত। তাৰমানে আমাৰ এটাই আছে, আৰু আমি ঈশ্বৰক আৰাধনা কৰিব লাগে, ভকত ভকতনী লোকসকলৰ পাও ধূলি মাথাত ল'ব লাগে, হয়নে? খাওঁতে শুওঁতে ঈশ্বৰৰ নাম লৈ আমি মুখ্য পদটো পাব লাগে, যাতে আত্মাই আমাক গতি পাওক। এইটোকে কয় মুখ্য পদ। তাৰপাছত ধৰ্ম, অৰ্থ, কাম, এই 3টা আমাৰ নাই, আমাৰ গ'ল।
কিন্তু সেই ল'ৰা ছোৱালী যুৱক যুৱতী প্ৰজন্মসকল আপোনালোকৰ কাৰণে এই গোটেইকেইটা আছে। আপোনালোকে এতিয়াৰ পৰা যদি সেইকাৰণে সপ্তম স্কন্ধত আপোনালোকে পাবগৈ। প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছিল নহয়, এই ৰাম শুনা হেৰা দৈত্য শিশু এৰায়া নকৰ্ম কুমাৰ কালতে লোৱা ভাগৱত ধৰ্ম। কুমাৰ কুমাৰী কালতে যিসকল লোকে ভাগৱত শুনে সেইসকল লোকেহে জ্ঞানী পণ্ডিত হ'ব পাৰে। কিন্তু এতিয়া আমাৰ দেশখনৰ জেগাই জেগাই অসমখনত মই এনেকুৱা পাইছোঁ কিছুমান জেগাত মানে ল'ৰা ছোৱালীসকলে ভুলতো ভাগৱতকো নেযায়, ভাগৱতক ইমান কাণো নিদিয়ে। মাত্ৰ কোনোবাই ভাগৱতৰ কথা যদি কয়, ভাগৱতক কথা যদি বা আমন্ত্ৰণ কৰিব যায়, ল'ৰা ছোৱালীবোৰৰ মানে ডেকা গাভৰুসকলৰ মুখস্থই আছে আৰু আমাৰ মায়ে দেউতাই যাব যাওক, বাছ হ'ল, হয়নে? কিন্তু প্ৰকৃততে ভাগৱত এতিয়া কোনে শুনিব লাগে? এইখিনি কথা শুনিব লাগে ডেকাসকলে, গাভৰুসকলে, শিশুৰীসকলে, হয়নে? যদি আপোনালোকে এই দুআষৰ কথা শুনে তেনেহ'লে আপোনালোকে এদিন গুণী জ্ঞানী শিক্ষিত পণ্ডিত হ'ব পাৰিব। ইয়াত 4টা গুণ ইয়াত সোমাই আছে ভাগৱতত, হয়। গীতাত শৰণ তত্ত্বও সোমাই আছে এইবোৰ কথা। গতিকে কি আমি সৰুতে পাইছিলোঁ। প্ৰথম মই 12 বছৰমান বয়সত মই বোপাক কৈছোঁ, গীতা এখন কিনি আনি দে না মোক, পঢ়োঁ, খুব ভাল পাওঁ মানে। তেতিয়া মোক বোপাই কৈছে, সৰ্বনাশ, গীতা পঢ়িব নাপায়, একদম সৰ্বনাশ। মই বোলো ভাগৱতখন, কৈছে ভাগৱত গীতা এইবিলাক পঢ়িব নাপায়। মই কৈছোঁ কিবা এখন পুথি আনি দে না, মই পঢ়িব মন গৈ আছে। তেতিয়া বোপাই যেনিবা বজাৰত যায় কিনি অনা লয়, তেতিয়া এনেকুৱা সৰু চেমন্তখন পুথি এখন আনি দিলে। কৈছে বৰ দাম, যেনে তেনে আনিছোঁ। কিমান ল'ল? কৈছে 3 অনা। তেতিয়া যুগত 3 অনা দিয়ক, একে হোৱা কথা। আৰু বোপাই মোক কৈছিলে এই চেমন্তখন পুথিখন দিলোঁ, 9 অধ্যায় আছে। 9 অধ্যায় 9 দিনৰ ভিতৰত তই মনত ৰাখি মোক মানে নোচোৱাকৈ পঢ়ি দিব লাগিব, পাৰিবিনে? মই বোলো কোনো নোৱাৰা অৰ্থই নাই, হয়। গতিকে আপোনালোকৰ পাৱৰ ধূলি, ভকত ভকতনী পাৱৰ ধূলি লৈ বোপায়ে 9 দিন দিছিল। মই 8 দিনত সেই 9 অধ্যায় পুথি পঢ়ি শুনোৱাই দিছোঁ, হয়। গতিকে সেই তেতিয়াৰ পৰা মানে লাগি গ'ল শাস্ত্ৰ ভাগৱত যে পঢ়িব নাপায়, তাৰমানে শুনিবও নাপায় নেকি, এনেকুৱা ওলাই গ'ল। গতিকে মই আপোনাসকলক অনুৰোধ জনালোঁ, আপোনাসকলে পাৰিলে ল'ৰা ছোৱালী যুৱক যুৱতীসকলকো ভাগৱত শুনোৱা, গীতা শুনোৱা অভ্যাস এটা কৰাটো বৰ ভাল হ'ব। কিয় জানে? আমি এইসকল বয়বৃদ্ধ লোকসকল আমি মৰিব গ'লে এদিন জবাব দিব লাগিব কিন্তু, হয়। চমৰজে আমাৰ ওচৰত জবাব বিচাৰিব, আপোনাক যে 100 বছৰৰ কাৰণে মৈতত এৰি দিছিলে প্ৰভু ভগৱন্তে, আপুনি কেইজন মানুহ জ্ঞানী বনাই আহিলে? এদিন আমাক প্ৰশ্ন কৰিব। যদি মোৰ জীৱনত মই এজন মানুহকো জ্ঞান দান দি থৈ যাব পৰা নাই, তেনেহ'লে মই নিশ্চয় কালফুৰা সফুৰা বেং কামোৱা 3টা যমদূতৰ লোহাৰ টাঙন 2টা মানে খাব লাগিব, হয়নে? গতিকে আমি এই যিসকল ভূত, আমি এই ভূতসকলে এতিয়া বৰ্তমান ভৱিষ্যত লোকসকলক আমি জ্ঞান প্ৰদান কৰি সিহঁতক কিছুমান ধৰ্মাধৰ্ম কথা বতৰা শুনোৱাই যদি আমি জ্ঞানী বনাই থৈ যাব পৰা যায়, তেনেহ'লে আমি মৰিলেও এদিন শান্তি পাম। ঘোষাত লেখা নাই, যাৰ পুত্ৰ হবে ঐত হৰিত শৰণ লয়া, হৰি গুণ গাৱে শুদ্ধ ভাৱে, দধি দুগ্ধ ঘিত মধু নদীৰ জল কপিয়া, পিতি গণে পিতি কপাৱে। আমি সকল মৰি যোৱাৰ পাছত আমাৰ পুত্ৰ নাতিসকলে যদি এনেধৰণে শাস্ত্ৰ ভাগৱত কোৱা শুনা অভ্যাস কৰে, আমি এদিন মানে য'তে নাথাকোঁ অমৃত খোৱা যেন শান্তি আমি তাতে পাম,
হয়নে? আৰু যদি আমি মৰি যোৱাৰ পাছত যদি আমাৰ ল'ৰা ছোৱালী পুত্ৰ নাতি নুতি এইসকলে যদি নৰাধম অকৰ্ম বেয়া কাম কিছুমান কৰি ফুৰে, মনত ৰাখিব কিন্তু আমি স্বৰ্গত গ'লেও স্বৰ্গৰ পৰা ধুম ধুমকৈ নৰকত যাব লাগিব। সাৱধান হওক। এইটো মই বৈভক্ত পুৰাণৰ পৰা অকণমান আগবঢ়াই দিছোঁ আপোনালোকক, হয়নে? মই ভাল কাম কৰিছোঁ বুলি পেলাই যদি গোসাঁই আমি যদি গপচত থাকোঁ, আমি থাকিমেই বৈকুণ্ঠত, আমি থাকিমেই স্বৰ্গত। কিন্তু আমাৰ যদি পুত্ৰ নাতিসকল অত্যাচাৰী হয়, আমাৰ সকলো পুণ্য নাশ হৈ আমি নৰকত যাব লাগিব। গতিকে আমি যৎপুৰ নাস্তি পাৰিলে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো যুৱক যুৱতী উঠি অহা কণ কণ ল'ৰা ছোৱালী শিশু কিশোৰী সকলোকে আমি জ্ঞান দান দি যাতে আমি জ্ঞানী বনাই থৈ যাব পাৰোঁ, এইকণ যত্ন সকলোৱে কৰক বুলি মই ভাগৱতৰ জৰিয়তে আহ্বান কৰিলোঁ। গোবিন্দ উলটিয়া মাকো যদি সাপে পৰি খেত বঢ়িয়া। তেবেহে আমাৰ হুৱে পাপ পায় চেত জানো কৃষ্ণ দাসে হেন নকৰে বেঘাত আমোচন পাপ এইটো ৰহিল মাত কৃষ্ণ শংকৰ গুৰু হৰে ৰাম 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 হৰে ৰাম 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 ৰাম। আজি শৈৱিক মুনিয়ে কৈছে, হেৰা পুত্ৰ, তুমি বামনৰ কুলত জন্ম লৈ তোমাৰ ইমান ৰাগ খং দম্ভ অহংকাৰ দেখি মই সঁচাকৈ আচৰিত পাইছোঁ। আৰু তুমি এইটো খাপ দিলা, যদি আজি পৰীক্ষিতে উল্টাকৈ তোমাক খাপ দে, তুমি ৰেহাই নাপাবা। পৰীক্ষিত এজন মহাবৈষ্ণৱ সাধু পণ্ডিত, ৰেহাই নাপাবা। কিন্তু আজি জানো কৃষ্ণ দাসে হেন নকৰে বিঘাত, এটা কথা মই বুজি পাওঁ, তুমি যদিও খাপ দিলা, পৰীক্ষিতে সেনে কাম নকৰে। কাৰণ কি জানে, গুণী জ্ঞানী সাধু মহন্ত পণ্ডিতসকলে নিজে সদায় আঞ্চুল পাতি লয় খাপবোৰ। পৰক খাপ দিবা তেওঁলোকে নিবিচাৰে। যাৰ আছে ধৈৰ্য গুণ, সহ্য গুণ, ক্ষমা গুণ, দয়া গুণ, এই পিনৰ পৰা মই জানো হয়তো পৰীক্ষিতে তোমাক খাপ নিদিয়ে। যদি কেনেবাকৈ পৰীক্ষিতে খাপ দিয়ে, তুমিও ৰেহাই নাপাবা, ময়ো ৰেহাই নাপাম, হয়নে? এতিয়া আমাৰো বয় বৃদ্ধ লোকসকলে আমি শাস্ত্ৰ ভাগৱত শুনি আমাৰো আহিব লাগিব এতিয়া কি কি গুণ জানেনে? ধৈৰ্য সহ্য ক্ষমা দয়া, হয়নে গোসাঁই? যাতে কোনোবা অবুজন ল'ৰা ছোৱালীয়ে আমাক এআখৰ বেয়াকৈ ক'লেও যাতে আমাৰ কোনোদিনে ৰাগ নাহক, খং নাহক, দম্ভ নাহক, অহংকাৰ নাহক। তেনেহ'লে আমি এইখন পৃথিৱীত শান্তিৰে জীৱন যাপন কৰি আত্মাকো গতি দিব পাৰিম বুলি 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণে আমাক বুজাইছে।